নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকে পাবলৈ গৈ আছে নতুন ভেকেঞ্চি। এই দুটা ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি, গোটেইখিনি তথ্যই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমে পাইছে বৰ্তমান অসম পুলিচৰ ফিজিকেল ষ্টাৰ্ট হ'বলৈ গৈ আছে 3 অক্টোবৰ তাৰিখৰ পৰা। আৰু কেইদিনমান আগতে CM ছাৰে উল্লেখ কৰিছিল যে আপোনালোকে 2025 বৰ্ষত 30,000 নতুনকৈ মে' মাহত 2025 বৰ্ষৰ মে' মাহত 30 বা 50,000 ভেকেঞ্চি আকৌ নতুনকৈ আহিবলৈ গৈ আছে অসমত। আৰু তাতেই আপোনালোকৰ অসম পুলিচৰ দুটা ডিপাৰ্টমেণ্টত ভেকেঞ্চি আহিবলৈ গৈ আছে। কোন দুটা ডিপাৰ্টমেণ্টত ভেকেঞ্চি আহিব মই আপোনালোকক জনাই আছোঁ। চাওক বন্ধুসকল, আপোনালোকে যিহেতু বৰ্তমান প্ৰিপাৰেশ্যন চলাই আছে, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ 3 অক্টোবৰ তাৰিখে আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব আৰু ফিজিকেল শেষ হোৱাৰ লগে লগে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আপোনালোকৰ ফাৰ্ষ্ট কোনটো ডিপাৰ্টমেণ্টত ভেকেঞ্চি অহাৰ সম্ভাৱনা 100% আছে। ফাৰ্ষ্ট ডিপাৰ্টমেণ্টটো হৈছে কামাণ্ডো বেটেলিয়ান। কামাণ্ডো বেটেলিয়ানত পদ হোৱাটো একেবাৰে নিশ্চিত, কাৰণ যিহেতু ইতিমধ্যে কামাণ্ডো বেটেলিয়ানৰ 5টা কামাণ্ডো বেটেলিয়ান গঠন কৰা হৈছে আৰু 5টা কামাণ্ডো বেটেলিয়ান গঠন কৰিবলৈ বাকী আছে। যিহেতু কামাণ্ডো বেটেলিয়ান কেইটা নতুনকৈ গঠন কৰিছিল, তাৰ বেৰিক হেডকোৱাৰ্টাৰসমূহ বনাই থকাৰ কাৰণে 10টা কামাণ্ডো বেটেলিয়ানৰ একেলগে অনুষ্ঠিত হোৱা নাছিল এক্সাম। এতিয়া যিহেতু সেইবিলাক হৈ গ'ল, এতিয়া 5টা কামাণ্ডো বেটেলিয়ান আহিবলৈ বাকী আছে। এই 5টা কামাণ্ডো বেটেলিয়ান এতিয়া আহিবলৈ গৈ আছে 2025 বৰ্ষত। আপোনালোকে যদি ৰেডি হোৱা নাই, ৰেডি হৈ লওক। যদি আপোনালোকৰ বয়স হোৱা নাই তেতিয়াও তেতিয়ালৈকে বয়স হৈ যাব পাৰে। যদি আপোনালোকৰ 2-3 মাহ কম আছে, এনেকুৱা হৈ আছে, সেই টাইমলৈকে আপোনালোকৰ বঢ়িয়াকৈ এজটো হৈ উঠিব। ইতিমধ্যে এইটো কথা গম পালে, কিন্তু 7 তাৰিখে আপোনালোকে এটা ডাঙৰ ভেকেঞ্চি গম পাবলৈ গৈ আছে। যিহেতু আপোনালোকে গমেই পাইছে এই 7 তাৰিখে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ পেৰেড আছে, আৰু এই পেৰেডত CM ছাৰে নতুন পদ ঘোষণা কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অলৰেডি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন পদ ঘোষণা হৈ আছে। কেনেকৈ হৈ আছে? যিহেতু বাজেট অধিৱেশনত ফৰেষ্ট বেটেলিয়ানত 3,000-ৰ পৰা 3500-ৰ ভিতৰত পদ কিছুমান তেওঁলোকে উল্লেখ কৰিছে, আৰু এই পদসমূহ 2025 বৰ্ষত তেওঁলোকে ৰিলিজ কৰিব। ইয়াৰ ফলত এইটোৱে বুজিব পৰা গৈছে যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কামাণ্ডো বেটেলিয়ানত নতুনকৈ পদ আহিব। ফৰেষ্ট ডিপাৰ্টমেণ্টত 3,000-ৰ পৰা 3500-ৰ ভিতৰত যদি আপোনালোকৰ বয়স 18-ৰ পৰা 40-লৈকে হৈছে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টত। যদি আপোনালোকে ফিজিকেল প্ৰিপাৰেশ্যন কৰা নাই, আপোনালোকে এতিয়াৰ পৰাই কৰিব পাৰে যদি চাকৰিৰ প্ৰয়োজন বেছিকৈ। কাৰণ আপোনালোকে এমাহ-2 মাহ ফিজিকেল প্ৰিপাৰেশ্যন কৰি অসম পুলিচত চাকৰি ল'ব নোৱাৰে। এতিয়া আপোনালোকে অসম পুলিচত চাকৰি ল'বলৈ হ'লে মিনিমাম 6-7 মাহ প্ৰিপাৰেশ্যন চলাব লাগিব, তেতিয়া আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। আপোনালোকে গমে পালে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কামাণ্ডো বেটেলিয়ানৰ নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে। ক'বলৈ গ'লে 5,000-ৰ পৰা 6,000-ৰ ভিতৰত নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে এই দুটা ডিপাৰ্টমেণ্টত। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।